মাজিগুচিত শৰণীয়া কছাৰী সাহিত্য সভা দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত ওদালগুৰি জিলাৰ মাজিগুচিত ৭ আৰু ৮ ডিচেম্বৰ তাৰিখে শৰণীয়া কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশনৰ যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাহিত্য সভাৰ আলোচনা চক্ৰৰ উদ্বোধক হিচাপে উপস্থিত থাকিব ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী, নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খাটিৱাৰা, লগতে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকল উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে। আমাৰ বিটিএডি কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মুখ্যদ্বাৰ উদ্ঘাটন কৰি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব আৰু সেই সিদিনাখনেই আমাৰ 10:30 বজাত এতিয়া আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰটো উন্মোচন কৰিব আমাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰী শংকৰ দাসদেৱে। তাত আলোচক হিচাপে থাকিব আমাৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক ভাৰত ব্ৰেণ্ড নেটৱৰ্ক লিমিটেড নৰ্থ ইষ্ট শ্বিলঙৰ সন্মানীয় শ্ৰীযুত সত্যেন্দ্ৰ কুমাৰ ডেকাদেৱ, সহকাৰী শিক্ষক চৈবাৰী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় শ্ৰীযুত খগেন শৰণীয়া প্ৰমুখ্যে আমাৰ বিভিন্ন আলোচকবিলাক ইয়াত থাকিব। তাৰপিছতে আমাৰ শৰণীয়া কছাৰী পৰিৱেশ্য কলা প্ৰদৰ্শন অনুষ্ঠিত হ'ব আৰু ঠিক 4 বজাত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, য'ত নেকি আমাৰ এই প্ৰতিনিধি সভাখন আমাৰ উন্মোচন কৰিব শৰণীয়া কছাৰী উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ শ্ৰীযুত কুমুদ দাসদেৱে। আমাৰ ইয়াত কমেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 1500 প্ৰতিনিধি ইয়াত যোগদান কৰিব আৰু প্ৰতিনিধি সভাত আগন্তুক বৰ্ষৰ আমাৰ তৃতীয় বৰ্ষৰ কাৰণে আমি এখন নতুন সমিতি ইয়াত গঠন কৰিব, ইয়াত আমি আশা কৰিছোঁ। শেষৰ দিনাখন আমাৰ 12 বজাত আমাৰ এখন মুকলি সভা হ'ব আৰু এই মুকলি সভাখন উন্মোচন কৰিব শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাসদেৱে, য'ত নেকি আমাৰ পিটিএডিৰ মুখ্য কাৰ্যবাহী সদস্য মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে থাকিব শ্ৰীযুতা কাবেৰী কছাৰী বিশিষ্ট লেখিকা, লগতে আমাৰ পৰম সন্মানীয় অতিথি হিচাপে থাকিব অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী, লগতে আমাৰ অসমৰ বিভিন্ন সাহিত্য সভা যেনে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা, নিখিল বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী আদি কৰি আমাৰ বিভিন্ন জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদকসকল, লগতে আমাৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে থাকিব প্ৰাক নিউজ চেনেলৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, দৈনিক অসমৰ চিফ এডিটৰ সন্মানীয় শিৱপ্ৰসাদ ডেকা, লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় লেখক তথা সন্মানীয় তেখেত আমাৰ উপেন্দ্ৰ হাকাচাম আদি কৰি সন্মানীয় বিভিন্ন প্ৰান্তৰ আমাৰ জনগোষ্ঠীয় নেতাসকল থাকিব, য'ত নেকি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰবীণ ডেকা নিৰ্দিষ্ট বক্তা হিচাপে থাকিব, আমাৰ দীপজ্যোতি শৰণীয়া আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 30,000 আমাৰ মানুহ ইয়াত গোট খাব বুলি আমি বিশ্বাস ৰাখিছোঁ। লগতে আমি আহ্বান ৰাখিছোঁ, আমি আমাৰ জাতিগোষ্ঠীটোক জীয়াই ৰখাৰ কাৰণে আমি এখন শক্তিশালী সমিতি এখন গঠন কৰিম আৰু আমি আমাৰ নিজৰ জনগোষ্ঠীটো শৰণীয়া কছাৰী যি আমাৰ লুকাই থকা আমাৰ যিবিলাক আমাৰ কলা কৃষ্টি আছে, যিটো পৰিৱেশ্য কলা আছে, আমাৰ যিবিলাক আমি কিছুমান আমাৰ পুৰণি বস্তুবিলাক আমি উদ্ধাৰ কৰাৰ আমি প্ৰচেষ্টা চলাই আছোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। নামহলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।